এছিয়ে কৰ্পৰেট টি-20 ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি। অইল ইণ্ডিয়া লিমিটেডৰ খিতাপ দখল, ৰানাৰ্ছ আপ চাৰ্টাৰ্ড স্পীড লিমিটেড। সামৰণি অনুষ্ঠানত উপস্থিত গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া। যোৱা 10 মাৰ্চৰ পৰা গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত দ্বিতীয় সংখ্যক এছিয়ে কৰ্পৰেট টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট দেওবাৰে সফলভাৱে সামৰণি পৰিল। গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত ফাইনেলৰ মহাৰণত খেলপথাৰত অৱতীৰ্ণ হ'ল অইল ইণ্ডিয়া লিমিটেড আৰু চাৰ্টাৰ্ড স্পীড লিমিটেড। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত অইল ইণ্ডিয়া লিমিটেডে সংগ্ৰহ কৰে 180 ৰান। অইল ইণ্ডিয়াৰ হৈ সুনীল ৰঞ্জন গগৈয়ে 41টা বলত 57 ৰান স্ক'ৰ কৰাৰ বিপৰীতে 25টা বলত 51 ৰানৰ ইনিংছ খেলে গুঞ্জন জ্যোতি ডেকাই। প্ৰত্যুত্তৰত 18 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 141 ৰান স্ক'ৰ কৰি থমকিল চাৰ্টাৰ্ড স্পীড লিমিটেড। ফলত 39 ৰানৰ ব্যৱধানত জয়ী হৈ খিতাপ দখল কৰে অইল ইণ্ডিয়া লিমিটেডে। চেম্পিয়নৰ ট্ৰফি হাতত লৈ খেলুৱৈৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। চেম্পিয়নৰ মুকুট পিন্ধি মনৰ ভাৱ প্ৰকাশ কৰিলে অইল ইণ্ডিয়া লিমিটেডৰ অধিনায়ক আবু নেছিম আহমেদে। খুব ভাল লাগিছে, ইমান ধুনীয়া এটা টুৰ্ণামেণ্ট এইবাৰ অৰ্গেনাইজ কৰিছে। 36 টিম আছিল, তাৰ ভিতৰত ধৰক আজি ফাইনেলত আমি জয়ী হ'লোঁ, খুব ভাল লাগিছে। আৰু এনেকুৱা টুৰ্ণামেণ্ট প্ৰত্যেক বছৰ এটা নহয়, দুটা তিনিটা হ'লে খুব ভাল। কাৰণ ধৰক আমাৰ প্লেয়াৰ ল'বও পাৰোঁ, যেনেকুৱা আমাৰ লণ্ডে আমাৰ ফাৰ্ষ্ট ডে যেতিয়া আমাৰ অপেনিং চেৰিমনি তেতিয়া কৈছিল যে এইখন খেলাৰ পৰা যেন ল'ৰা মানে চাকৰি হওক, কণ্টেক্সুৱেলত হওক সুবিধা হ'ব। তো এতিয়া খুব ভাল হৈছে যে এইটো টুৰ্ণামেণ্টৰ জৰিয়তে এতিয়া আমাৰে হওক, আমি আৰু দুটা তিনিটা প্লেয়াৰ নেক্সট ইয়াৰ কাৰণে ল'ব পাৰিম, তেওঁলোকে চাকৰি বা সংস্থাপন পাব। তো খুব ভাল এইটো টুৰ্ণামেণ্ট খুব ভাল এটা হেৰি হৈছে। আৰু টিমৰ সংখ্যা বাঢ়িব লাগিব, কিন্তু মই আৰু এটা কথা দেখিছোঁ যে কিছুমান এনেকুৱা টিম আছে ধৰক একদম মানে ধৰক সিমান ভাল নহয়। চ' সেইটো টিমৰ লগত ধৰক এটা টপ কোৱালিটি টিমৰ লগত খেলা, সেইটো এটা ধৰক মানে যিটো এটা হেৰিতে কম্পিটিশ্যন সেইটো নাইকিয়া হৈ যায়। 36 বেষ্ট টিমে হওক, তেওঁলোকে ভালকৈ চিলেকশ্যন কৰা আছাম ক্ৰিকেট যে 36 বেষ্ট টিম, এইটোৰ মাজত খেল ভাল হ'ব। তেতিয়া অভিয়াছলি খেল যেতিয়া ভাল হ'ব, তেতিয়া এইটো এটা ধৰক আমাৰ প্ৰিমিয়াৰ চেম্পিয়নশ্বিপৰ নিচিনা হৈ যাব, যেনেকৈ APCC হয়। তো ইয়াৰ পৰা ধৰক প্লেয়াৰ চিলেকশ্যন কৰিব পাৰিব। তো মই এইটো বিচাৰোঁ। আজি ফাৰ্ষ্ট বেটিং কৰি 179 হৈছিল আমাৰ 20 অভাৰত, আৰু তেওঁলোকৰ 140 ছামথিং কৰিলে। আমি 35 নে 36 ৰানত জয়ী হ'লোঁ। আমি মেন অফ দ্য মেটচ আমাৰ গুঞ্জন ডিব্ৰুগড়ৰ হয়, গুঞ্জনে হৈছে আমাৰ অইলৰ। হাইষ্ট স্ক'ৰ এৰিক দাসে কৰিছিল মানে গোটেই টুৰ্ণামেণ্টখনত, আৰু বেষ্ট বলাৰ আমাৰ অইলৰ পাৰ্থ হৈ পাইছে। আমি ধৰক যোৱা বছৰ আমি দুজন প্লেয়াৰ লৈছিলোঁ। দানিছ দাস অসমৰ কেপ্টেইন, তেওঁ যোৱা বছৰ খুব ভাল পাৰফৰ্মেঞ্চ কৰিছিল, ৰঞ্জী ট্ৰফি হওক, বিজয় হাজাৰে। তেওঁৰ লগত লৈছিলোঁ গুঞ্জন জ্যোতি ডেকা, ডিব্ৰুগড়ৰ ষ্টেট খেলিছে, তেওঁ ৰঞ্জী ট্ৰফি, বিজয় হাজাৰে খেলিছে। আৰু এই বছৰ আমি আকৌ দুটা প্লেয়াৰ লৈছিলোঁ। আমাৰ ইয়াৰ আগতে PSPB যিটো পেট্ৰলিয়াম ছেক্টৰ মিট, সেইটো আমি দেখাই পাইছোঁ, গোটেই টপ ক্লাছ IPL ইণ্ডিয়া প্লেয়াৰবিলাক আহিছিল, গুৱাহাটীতে হৈছিলে এইবাৰ। চ' তেতিয়া আমি আৰমান জুফ্ৰি আৰু আয়ুষ্মান মালাকাৰ ৰঞ্জী ট্ৰফি খেলিছে, তেওঁলোকক লৈছিলোঁ। ইফালে প্ৰতিযোগিতাখনত FCIৰ খেলুৱৈ এৰিক ৰয়ে শ্ৰেষ্ঠ বেটাৰ, অইল ইণ্ডিয়া লিমিটেডৰ খেলুৱৈ পৰমা সোণোৱালে শ্ৰেষ্ঠ ফিল্ডাৰ, অইল ইণ্ডিয়া লিমিটেডৰ খেলুৱৈ পাৰ্থ বৰুৱাই শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে। তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ দীপু শইকীয়াই প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰাৰ বিপৰীতে অইল ইণ্ডিয়া লিমিটেডৰ খেলুৱৈ গুঞ্জন ডেকাই অৰ্জন কৰে ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে মুঠ 36টা দলে। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল BCCIৰ সচিব তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দৰ সিং, এছিয়ে এপেক্স কাউন্সিলৰ সদস্য মুক্তানন্দ ভট্টাচাৰ্য, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। চেম্পিয়ন দলে ট্ৰফিসহ 7 লাখ টকাৰ প্ৰাইজ মানি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলে অৰ্জন কৰে ট্ৰফিসহ 3 লাখ টকাৰ প্ৰাইজ মানি। প্ৰতিযোগিতাৰ সফল সামৰণিত আনন্দিত অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দৰ সিং। প্ৰথমে মই এইটো দিশত এটা ক্ৰিকেট ইক'চিষ্টেমটো ক্ৰিয়েট কৰাত আছাম ক্ৰিকেটে যিটো ষ্টেপ লৈছে, আজি 3rd ইয়াৰ যে কৰ্পৰেট ক্ৰিকেট অৰ্গেনাইজ কৰিছে, এইটোত বহুত নতুন কৰ্পৰেটকেইটাকো এনকাৰেজ কৰিব টু গিভ জবছ টু নিউ প্লেয়াৰ্ছ। চ' প্লেয়াৰ্ছবোৰেও এটা অপৰচুনিটি পাব। চ' এটা খুব ভাল পদক্ষেপ মই বুলি ভাবোঁ। আৰু
Guwahati Cricket Sports Association under the aegis of ACA tournament to organize কৰিলে টোটেল 36টা টিম আছিলে আজি ফাইনেল অইল ইণ্ডিয়া জিকিলে এগেইনষ্ট চাৰ্টাৰ্ড কেৰিয়াৰ্ছ চ' ৰানাৰ্ছ আপৰ আপোনাৰ হেৰি আছিলে প্ৰাইজ মানি আছিলে 3 লাখ আৰু উইনাৰ্ছৰ কাৰণে 7 লাখ আছিলে বেষ্ট প্লেয়াৰক বেষ্ট ফিল্ডাৰ বেষ্ট বলাৰ 25,000 rupees আৰু মেন অফ দ্য চিৰিজ ইজ 50,000 rupees ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক কৰ্পৰেট দলসমূহৰ ক্ৰিকেটাৰ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি Congratulations and thank you to all the officials who graced us to make this event. অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034